ফুৰিব যাবলৈ পুৰা মেকআপ কৰি লৈছে দেই। মাক থ'বলৈ ওলালোঁ, স্কুটিখনে ফচি গ'ল। আজি বহুত দিনৰ মূৰত মা এনেকৈ ওলাই যাব আৰু ভাত পানী নিজেই বনাই ৰেডি কৰি ল'লে। আৰু মই যিহেতু ৰাতিপুৱা সময়খিনিত গোবৰ মাটি গোটোৱাত ব্যস্ত হৈ থাকোঁ, সেয়ে মানে ভাতত মই প্ৰায় লাগিবই নোৱাৰোঁ আজিকালি। আৰু চৌকাৰ অৱস্থা চাওক, ইমানেই লেতেৰা হৈ আছে, উপায় নাই মানে একে ঠাইতে মানুহো থাকিব লগা হৈছে। কাষতে কুকুৰাই কণীও পাৰি আছে। আলহী দুলহী খোৱা বোৱা, সিজোৱা পকোৱা, শোৱা চব মানে চৌকাটোতে হয়। যেতিয়া চাফা কৰিও মানে পাত্তা নোপোৱাৰ দৰে হয়। সেইটো কাৰণে যেতিয়া সম্পূৰ্ণ ঘৰটো হ'ব তেতিয়া চব চিজিল কৰিম। এতিয়া এনেকুৱা খেলি মেলি হৈ আছে। আৰু এইফালে ধুনীয়াকৈ মায়ে মাছ পুৰি লৈছে, গৰৈ মাছ, কাৱৈ মাছ। কাৰণ আমাৰ দাদাহঁতৰ ঘৰত মানে পুখুৰী সিঁচিছিলে আৰু আমাক বহুতখিনি মাছ দিছিলে, মানে মাছখিনি মৰি গ'ল। অকল এইখিনিহে কাৱৈ মাছ আৰু গৰৈ মাছ দুটামান জীয়াই থাকিলে। আৰু এইফালে এতিয়া খাই বৈ মায়ে ধুনীয়াকৈ একদম ৰেডি হৈ লৈছে, অকল বগা সাজ পিন্ধি লৈছে। হওক দেও অকণমান ওলাই যাওক, ভাল লাগিব মনটো। কোনফালে ওলাইছা? একদম পুৰা আইনা চাই চাই ষ্টাইল কৰি দহালে সেয়া কৰিবি দেই। কি খা? এই ওপৰত পাৰি দিয়া যে বস্তুটো হালধীয়া বস্তুটো সেয়াতে আছে, আৰু সেই ৰঙা মেখেলাখনৰ সৈতে এই ৰ'দত দি দিব। ক'ৰবালৈ গ'লে মানে চব এটা এটাকে কৈ থৈ যাব আৰু। আছে যে আকৌ সেইবোৰ সেয়াতে পৰি পিনি মই নোৱাৰিছোগৈ, গাড়ীখন চাই লওঁ। আচলতে আমাৰ নিচা এজনৰ দহা পাতিছে আৰু আজি ধান ভজা মা ওলাইছে তালৈ। আৰু মানে গাড়ী এখন দিছে বুলি কোৱা শুনিছোঁ। ঘৰটো মানে তেওঁলোকৰ দূৰ হয় আৰু বুঢ়ী মানুহ কেইগৰাকীতো খোজকাঢ়ি যাব নোৱাৰে। আৰু এতিয়া মায়ে মানে গাড়ীখন চাবলৈ বুলি গৈছে, কিন্তু ইমানেই দুখ লগা কথা, গাড়ীখনে এৰি থৈ গ'ল। অন্ততঃ এবাৰো নুসুধিলে যে যাব নেকি। আৰু মায়ে বেচেৰা গাড়ীখনত যাম বুলি ধুনীয়াকৈ ওলাই আহিছে। ৰাস্তাত গাড়ীখন ৰৈ আছে বুলি ভাবিছে। কি কৰিব, উপায় নাই। এনেকুৱাই আমাৰ গাঁৱৰ মানুহবোৰ হিংসাকুৰীয়া। সেইটো কাৰণে মই কিছুমান কথা কওঁ। কিছুমান কথা ক'লে মানুহে ভাবে যে নিজৰ গাঁৱৰ কথা, গাঁৱৰ মানুহৰ কথা কিয় বেয়াকৈ কয়। বেয়াকৈ নহয়, আচলতে বেয়া লাগে। যিকেইগৰাকী বুঢ়ী মানুহ গৈছে তেওঁলোকে এবাৰ মালে মনততো পৰিব লাগিছিল, যিহেতু ঘৰৰ মানুহ নহয় জানো। আৰু যি কি নহওক, গাড়ী নাপালে এতিয়া মই স্কুটিত থৈ আহোঁগৈ। ভগৱানে যে মোক এইখিনি শক্তি দিলে, অন্ততঃ স্কুটিখন ল'ব পাৰিলোঁ। সঁচাই বহুত বিপদত বহুত সহায় হৈছে স্কুটিখন লোৱাৰ পৰা। আৰু আমাৰ পদূলিটো মানে স্কুটিখন উলিয়াবলৈ ইমানেই অসুবিধা। সেইদিনা ইয়াত আকৌ মায়ে ইটা মাটি এইবোৰ দি দিলে, আকৌ মানে চকাটো ফচি গৈছিলে। আমাৰ চোতালখনতকৈ যিহেতু পদূলিটো বহুতখিনি ওখ হৈ গ'ল, ওখ হৈ যোৱাৰ কাৰণে মানে ওপৰলৈ উঠাওঁতে এই মাটিখিনিত বা ক'ৰবাত ইটাত কেনেবাকৈ চকাটো লাগি প্ৰায় ফচিয়ে যায়। আৰু যি কি নহওক উলিয়াই ল'লোঁ। উলিয়াবলৈ আচলতে বহুত অসুবিধা হৈ যায় কেতিয়াবা। আৰু এতিয়া মাক থৈ আহোঁগৈ আৰু।